ডিয়াৰ ষ্টুডেণ্টছ, বটানী এভৰিডে ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। মই তৰুণ ছাৰ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ প্লাণ্ট চেল। এই টপিকটোত আমি আলোচনা কৰিম হোৱাট ইজ প্লাণ্ট চেলৰ কি ষ্ট্ৰাকচাৰ আছে, কি ফাংচনছ আছে। যদি PDF-টো দৰকাৰ হয় তেনেহ'লে কমেণ্ট বক্সৰ ফাৰ্ষ্ট কমেণ্টত থকা লিংকটোত ক্লিক কৰি লোৱা। এইটো আমাৰ হোৱাটছআপ চেনেলৰ লিংক হয় আৰু সেই লিংকতে তোমালোকে বটানী ৰিলেটেড ইনফৰমেশ্যনছ আৰু PDF-বোৰ পাই যাবা। গতিকে পলম নকৰি বলা আমি আমাৰ মূল আলোচ্য বিষয়টোলৈ আগবাঢ়ি যাওঁ। পোনপ্ৰথমে আমি বুজিম এতিয়া হোৱাট ইজ প্লাণ্ট চেল। মানে প্লাণ্ট চেলটো কি? গছৰ উদ্ভিদৰ মানে যিটো কোষ থাকে বা গছৰ যিটো কোষ থাকে সেই কোষটোনো কি? এ প্লাণ্ট ইজ এ টাইপ অফ ইউকেৰিওটিক চেল। এইটো এটা ইউকেৰিওটিক চেল হয়। এইটো মানে প্ৰাণীৰ কোষতকৈ উদ্ভিদৰ কোষটো বহুত বেলেগ বা পৃথক। এই চেলটো কি হয়? এটা ডাঠ এটা চেলুলোছৰ দ্বাৰা চেল ৱালটো গঠিত হয়। ক্ল'ৰ'প্লাষ্টে কি কৰে? ফটোচিনথেচিছ কৰে, মানে সালোক সংশ্লেষণ কৰে। সালোক সংশ্লেষণৰ ভিডিঅ'টো মই আপলোড কৰিম। ইয়াৰ পিছত কিছুমান বেকুলছ থাকিব। সেই বেকুলছবোৰে কি কৰে? চেলটোৰ মেইনটেইনিং আৰু ষ্ট'ৰেজৰ কামটো কৰি থাকে। ইয়াৰ লগে লগে আৰু এটা পায়, সেইবোৰ হ'ল নিউক্লিয়াছ, সেইবোৰ হ'ল কি মাইট্ৰকণ্ড্ৰিয়া, সেইবোৰ হ'ল কি এণ্ডোপ্লাজমিক ৰেটিকুলাম, সেইবোৰ হ'ল কি বিভিন্ন ধৰণৰ মানে কেমিকেলছবোৰ আমাৰ চেলৰ বা চেল অৰ্গেনিজটোত পোৱা যায়। এই প্লাণ্ট চেলৰ যিটো ছবি বা ষ্ট্ৰাকচাৰ, এই ষ্ট্ৰাকচাৰটোত আমি দেখিবলৈ পাইছোঁ যে এই প্লাণ্ট চেলটোত কি থাকে? এই প্লাণ্ট চেলটোত চোৱা নিউক্লিয়াছ থাকে, আকৌ নিউক্লিয়লাছ থাকে। ইয়াত চোৱা, যদি ছবিটো জুম কৰি চাওঁ, জুম কৰিলে দেখা পাওঁ যে এই ছবিটোত এই বস্তুটো কোৱা হয় নিউক্লিয়াছ। এই গোটেইখিনি বস্তুটো কোৱা হয় কি? নিউক্লিয়াছ বুলি কোৱা হয়। আকৌ এই নিউক্লিয়াছৰ ভিতৰত থকা এই বস্তুটো কোৱা হয় কি? নিউক্লিয়লাছ বুলি কোৱা হয়। এই বস্তুটো কোৱা হয় মাইট্ৰকণ্ড্ৰিয়া। এই বস্তুটো কোৱা হয় ৰাইব'জম। এইবোৰক কোৱা হয় ক্ল'ৰ'প্লাষ্ট। আৰু এইখিনি হ'ল এইখিনি হ'ল এণ্ডোপ্লাজমিক ৰেটিকুলাম। আৰু এইফালে আছে গলজি এপাৰ্টাছ বা গলজি কমপ্লেক্স বুলি কোৱা হয়। এই গলজি কমপ্লেক্সখিনি চাওঁ। এই গলজি কমপ্লেক্সখিনি চালে এই বস্তুবোৰ হ'ল গলজি কমপ্লেক্স, আৰু এইখিনি মই কৈছোঁ আগতে ক্ল'ৰ'প্লাষ্ট বুলি কোৱা হয়। আকৌ বেকুৱালছবোৰ কি? বেকুৱালছবোৰ হ'ল মানে প্লাণ্ট এটাৰ বা গছ এটাৰ, উদ্ভিদ কোষ এটাৰ মাজত থকা এইবোৰ হ'ল বেকুৱালছ বুলি কোৱা হয়। আৰু এই পাতল বস্তুটো কোৱা হয় চেল মেমব্ৰেন, আৰু এই ডাঠ বস্তুটো কোৱা হয় চেল ৱাল। এইদৰে আমি প্লাণ্ট চেলৰ বিষয়টো বা ছবিটো বুজিবলৈ চেষ্টা কৰিব পাৰি। ইয়াৰ পিছলৈ আমাৰ এই যিবোৰ কোষাংগাণু পাইছোঁ বা চেল অৰ্গেনাইজবোৰ পাইছোঁ, এই চেল অৰ্গেনাইজবোৰ কোনে কি কাৰণত ছাপৰ্ট দিয়ে বা কি কৰে, সেই বস্তুটো আমি আলোচনা কৰিবলৈ লৈছোঁ। এই আলোচনাত আমাৰ চেল ৱাল আছে। চেল ৱালে কি কৰে? চেল ৱালে কৰে প্ৰভাইড ষ্ট্ৰাকচাৰ এণ্ড প্ৰটেকশ্যন। চেল ৱালটোৱে কি কৰে? চেল ৱালটো আমি কি পাইছিলোঁ? এইটো হ'ল চেল ৱাল, এইটো হ'ল চেল ৱাল, এই বস্তুটো হ'ল চেল ৱাল, ওপৰৰ যিটো অংশ এইটো এই চেল ৱাল। এই চেল ৱালটোৱে কি কৰে? এই চেল ৱালটোৱে কি কৰে? যে প্ৰভাইড এণ্ড প্ৰটেকশ্যন দিয়ে। প্ৰভাইড এণ্ড কি কৰে? প্ৰভাইড এণ্ড প্ৰটেকশ্যন দিয়ে। চেল ৱালটোৱে প্ৰভাইড কৰে, চেলটোক প্ৰভাইড কৰে আৰু কি কৰে? প্ৰটেকশ্যন দিয়ে। প্লাজমা মেমব্ৰেনে কি কৰে? কণ্ট্ৰলছ দ্য মুভমেণ্ট অফ ছাবষ্টেন্স ইন এণ্ড আউট অফ দি চেল। কিবা এটা ছাবষ্টেন্স চেলৰ ভিতৰত সোমাবলৈ আৰু বাহিৰলৈ ওলাবলৈ চেল মেমব্ৰেনটোৱে কণ্ট্ৰল কৰে। নিউক্লিয়াছটো কি? এইটো হ'ল এটা চেণ্টাৰ। চেলটোৰ চেণ্টাৰ হ'ল নিউক্লিয়াছ। নিউক্লিয়াছ কি কৰে? জেনেটিক মেটেৰিয়েলবোৰ কণ্টেইনিং কৰে আৰু ৰেগুলেটছ কৰে চেলৰ বিভিন্ন কামবোৰ। ক্ল'ৰ'প্লাষ্টবোৰ হ'ল যে কণ্ডাক্ট ফটোচিনথেচিছ টু প্ৰডিউচ এনাৰ্জি। ক্ল'ৰ'প্লাষ্টে ফটোচিনথেচিছ কৰে আৰু তাৰ পৰা শক্তিবোৰ প্ৰডিউচ কৰে। মাইট্ৰকণ্ড্ৰিয়াই কি কৰে? জেনেৰেট এনাৰ্জি থ্ৰু চেলুলাৰ ৰেছপিৰেশ্যন। চেলুলাৰ ৰেছপিৰেশ্যনৰ যোগেদি সেই শক্তিটো জেনেৰেট কৰে। কোনে কৰে? মাইট্ৰকণ্ড্ৰিয়াই কৰে। আৰু মাইট্ৰকণ্ড্ৰিয়াক পাৱাৰ হাউচ বুলি কোৱা হয়। বেকুৱালছে কি কৰে? ষ্ট'ৰ নিউট্ৰিয়েণ্টছবোৰ ষ্ট'ৰ কৰে। প্ৰডাক্টবোৰ, কিবা বেয়া প্ৰডাক্ট থাকিলে সেইখিনি মানে জমা কৰি ৰাখে। এণ্ড হেল্পছ মেইনটেইনিং টৰ্গৰ প্ৰেছাৰটোৰ কাৰণে মেইনটেইন কৰে। কোনে কৰে? ভেকুৱালছটোৱে কৰে। মানে উফন্দি উঠাৰ যিটো মানে প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো
ভেকুৱালছে প্ৰটেকশ্যন কৰে বা ভেকুৱালছে মেইনটেনেঞ্চ কৰে। এণ্ডোপ্লাজমিক ৰেটিকুলাম হ'ল দুটা পাৰ্ট, এটা হ'ল ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু এটা হ'ল স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। এটা হ'ল ৰাফ আৰু এটা হ'ল স্মুথ। এই ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামত প্ৰটিন চিনথেচাইজ হয় আৰু লিপিড চিনথেচাইজ হয় স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। এইটো মন ৰাখিবলৈ কথা যে ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম আৰু স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম হ'ল এণ্ডোপ্লাজমিক ৰেটিকুলামৰ দুটা পাৰ্ট। ইয়াত ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামে প্ৰটিনটোক চিনথেচাইজ কৰে আৰু স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলামে লিপিডছটোক মেইনটেইনিং কৰে বা চিনথেচাইজ কৰে। গলজি এপাৰ্টাছ কি কৰে, মডিফাইজ কৰে আৰু কি কৰে, চৰ্টছ কৰে আৰু কি কৰে, পেকেজ প্ৰটিন এণ্ড লিপিড আৰু প্ৰটিনৰ যিটো পেকেজ সেই পেকেজটো ক'ত জমা হৈ থাকে, গলজি এপাৰ্টাছত জমা হৈ থাকে। ৰাইব'জম কি কৰে, ৰাইব'জমে প্ৰটিনটোক চিনথেচাইজ কৰে। ইয়াৰ পিছত চাইটোপ্লাজম এটা জেলিৰ লাইক ষ্ট্ৰাকচাৰ, জেলিৰ দৰে ষ্ট্ৰাকচাৰ, যিটো চেলৰ গোটেই অংশত বিয়পি পৰি থাকে আৰু ই কি কৰে, এটা ছাছপেণ্ডেড কৰি দিয়ে, মানে এটা ফ্লুইডিটি হয়, এটা মানে আঠাজাতীয় পদাৰ্থ হয় চাইটোপ্লাজমটো। এতিয়া আহিছোঁ যে ছাৰ্ভাইভেল ফাংচন, প্লাণ্ট চেলটোৱে কিদৰে ছাৰ্ভাইভ কৰি থাকে, প্লাণ্ট চেলটোৰ বাবে কি অংগই কাম কৰি থাকে, সেই বিষয়ে অলপ আলোচনা কৰিবলৈ। প্লাণ্ট চেলত মুখ্যতঃ 5টা বিষয় লৈ আহিছোঁ। 5টা বিষয়ত ফটোচিনথেচিছ আছে, ষ্ট্ৰাকচাৰেল ছাপৰ্ট আছে, ষ্ট'ৰেজ আছে, ট্ৰান্সপৰ্ট আছে আৰু গ্ৰোথ এণ্ড ডিভিশ্যন আছে। ইয়াত আমি যদি ফাৰ্ষ্ট পইণ্টলৈ চাওঁ, ফটোচিনথেচিছত কি ক'ম যে ক্ল'ৰ'প্লাষ্ট ইন প্লাণ্ট চেল কেপচাৰ লাইট এনাৰ্জি। ফটোচিনথেচিছত কি কৰে, সূৰ্যৰ পোহৰটোক বা লাইটটোক অবজাৰ্ভ কৰে টু কনভাৰ্ট কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ ইনটু গ্লুক'জ এণ্ড অক্সিজেন। মানে সূৰ্যৰ পোহৰটোক, ছানলাইটটোক বা সূৰ্যৰ পোহৰটো কি কৰে, সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে বা সূৰ্যৰ পোহৰটোৰ পৰা শক্তিলৈ কাৰ্বন ডাই অক্সাইডলৈ, অক্সিজেনলৈ, গ্লুক'জলৈ আৰু পানীলৈ কনভাৰ্ট কৰি দিয়ে। ষ্ট্ৰাকচাৰেল ছাপৰ্টলৈ চালে দ্য ৰিজিড চেল ৱাল মেড আপ অফ চেলুলোজ। ৰিজিড চেলটো কিহেৰে মেড আপ অফ হয়, কিহেৰে বনোৱা হৈছে, ৰিজিড চেলটো যে এইটো হ'ল চেলুলোজেৰে মেড আপ অফ হৈছে। প্ৰভাইড ষ্ট্ৰাকচাৰেল ছাপৰ্ট এণ্ড শ্বেপ, ষ্ট্ৰাকচাৰেল ছাপৰ্ট আৰু শ্বেপলৈ ৰূপান্তৰিত হৈ আছে। মানে ষ্ট্ৰাকচাৰেল ছাপৰ্ট দিয়ে শ্বেপটো বজাই ৰাখিবলৈ চেলুলোজে প্ৰভাইড কৰি দিয়ে। আৰু ক্ল'ৰ'প্লাষ্টটোৱে কি কৰে, ফটোচিনথেচিছ কৰি আছে, চেলুলোজটোৱে কি কৰি আছে, ষ্ট্ৰাকচাৰেল ছাপৰ্ট দি আছে। ঠিক সেইদৰে চেলটো ওফন্দি উঠাৰ কাৰণে, কিবা বেয়া বস্তুবোৰ জমা কৰাৰ কাৰণে বা কিবা বেয়া বস্তুবোৰ ধৰাৰ কাৰণে ভেকুৱালছে নিউট্ৰিয়েণ্টছবোৰো কি কৰে, ষ্ট'ৰ কৰি ৰাখে। গতিকে গম পাইছোঁ যে ভেকুৱালছবোৰে কি কৰে, ষ্ট'ৰ কৰে, এই চেলুলোজে কি কৰে, চেল ষ্ট্ৰাকচাৰটো দিয়ে আৰু ক্ল'ৰ'প্লাষ্টে কি কৰে, ফটোচিনথেচিছত ব্যৱহাৰ কৰে। তাৰপিছত ট্ৰান্সপৰ্টেশ্যনত আহিলে, ট্ৰান্সপৰ্টেশ্যন এনেকুৱা এটা মেথড যিয়ে চেলৰ ভিতৰত থকা পানী বা বিভিন্ন ধৰণৰ কেমিকেলছবোৰ চেলৰ বাহিৰলৈ ট্ৰান্সপৰ্ট কৰিবলৈ বা এটা চেলৰ পৰা আন এটা চেললৈ ওলাই যাবলৈ যিমানখিনি কাৰুকাৰ্য বা কমিউনিকেট কৰিব লাগে বা যিবোৰ মানে পানীবোৰ ভিতৰলৈ ওলাবলৈ বা বাহিৰলৈ ওলাবলৈ বা কিবা জেনেটিক মেটেৰিয়েলবোৰ ট্ৰান্সপৰ্ট কৰিবলৈ, এই দুটা চেলৰ ভিতৰত মানে যদি কিবা জলীয় পদাৰ্থ বা কেমিকেলছ বা জেনেটিক মেটেৰিয়েল যদি আদান প্ৰদান কৰিবলৈ হয়, তেনেহ'লে ট্ৰান্সপৰ্টেশ্যন কোনে কৰে, প্লাণ্ট চেলটোৱে কৰিব পাৰে। ইয়াৰ পিছত গ্ৰোথ এণ্ড ডিভিশ্যনলৈ আহিলে 5 নম্বৰ পইণ্ট যে প্লাণ্ট চেল আণ্ডাৰগ' মাইট'চিছ ফৰ গ্ৰোথ এণ্ড ৰিপেয়াৰ। মানে প্লাণ্ট চেল এটা, উদ্ভিদৰ কোষ এটা বৃদ্ধি আৰু তোমাৰ মানে ৰিপেয়াৰ হ'বলৈ, গ্ৰোথ হ'বলৈ, বাঢ়ি যাবলৈ গ্ৰোথ হ'বলৈ কি কৰিব লাগিব, এটা নতুন বস্তুৰ নাম এইটো কি, মাইট'চিছ এটা হ'ল প্ৰচেছ, যিটো প্ৰচেছে চেল গ্ৰোথ কৰে। গতিকে এই মাইট'চিছৰ জৰিয়তে চেলটো ডিভিশ্যন কৰে আৰু গ্ৰোথ কৰে। থেংক ইউ বুটানী এভৰিডে। তোমালোকে ইয়াৰ PDF নোটছটো হোৱাটছআপ চেনেললৈ পাই যাবা। থেংক ইউ।